নমস্কাৰ, আপোনালোককে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো আজি 25 জুলাই তাৰিখ। আজি শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ যি BSc নাৰ্ছিং কোৰ্চ আছে তাৰ কাউন্সেলিং আছিল। আজিৰ যি কাউন্সেলিং আছিল তাত আনৰিজাৰ্ভ কেটেগৰীৰ 168 ৰেংকলৈকে কাউন্সেলিঙত মাতিছিল। এই ভিডিঅ'টোত আজিৰ কাউন্সেলিঙত কি হ'ল বা বৈশক গভৰ্ণমেণ্টত চিট দিলে নে নাই আৰু যিবিলাকে কাউন্সেলিঙত এটেণ্ড কৰিলে সেই সকলোবিলাকে চিট পাইছে নে পোৱা নাই এই সকলোবিলাকৰ ওপৰত আলোচনা কৰিম। আৰু এই ভিডিঅ'টোতে ছেকেণ্ড কাউন্সেলিং কেতিয়া হোৱাৰ সম্ভাৱনা আছে সেইটোও কৈ দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। তো আপোনালোকৰ ইমানখিনি মৰম আৰু ভাল পোৱাৰ কাৰণে আজি অসম ফিউচাৰ ইউটিউব চেনেলটোৱে 10,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হয়। ধন্যবাদ। তো আপোনালোকে আগলৈকৈ এনেকৈয়ে মৰম আৰু ভাল পোৱা দি যাব। তো ভিডিঅ'টোৰ আগতে আপোনালোকক কৈ দিওঁ যে এই ভিডিঅ'টোৰ উদ্দেশ্য কাকো হাৰ্ট কৰা নহয়। তো যিখিনি সঁচা তথ্য আছে সেইখিনি আপোনালোকৰ মাজলৈ লৈ অনাৰ। তো এই ইনফৰমেশ্যনখিনি 5-10 জনমান আজিলৈ কাউন্সেলিং কৰা বা চিট পোৱা কেণ্ডিডেটৰ পৰা লোৱা হয়। তো কাউন্সেলিং অন বিলৰ দৰে এইবাৰো নৰ্মেলি হ'ল। প্ৰথমতে ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটক কাউন্সেলিঙত অংশগ্ৰহণ কৰালে। তো কাউন্সেলিঙত ছেকেণ্ড ফ্ল'ৰত ডকুমেণ্ট ভেৰিফিকেশ্যন এইবিলাক কৰালে। তো সকলোৰে ডকুমেণ্টবিলাক চেক কৰিলে সকলোবিলাক ঠিকে আছে নে নাই। তো যদি আপোনালোকৰ ডকুমেণ্টবিলাক ঠিকে থাকে আছে তেনেহ'লে আপোনালোক ৰিজেক্ট নকৰে, যদি ঠিকে নাই তেনেহ'লে আপোনালোক ৰিজেক্ট হ'ব, কাৰণ সকলোবিলাক ডকুমেণ্ট তাতে ভালকৈ লাগিব। তো এতিয়া কুৱেশ্যনৰ পইণ্টলৈ আহোঁ। তো বহুতে এইবিলাক কুৱেশ্যন সুধিছিল বৈশক এইবাৰ গভৰ্ণমেণ্টত চিট দিছে নে নাই বা আজি গভৰ্ণমেণ্টত চিট পাইছে নে পোৱা নাই। তো লাষ্ট ইয়াৰো বৈশক গভৰ্ণমেণ্টত চিট দিয়া নাছিল। তো এইবাৰো 5-10 জনমান কাউন্সেলিং কৰা সদস্যৰ পৰা গম পোৱা গৈছে যে এইবাৰো বৈশক গভৰ্ণমেণ্টত চিট দিয়া নাই। তো BSc নাৰ্ছিঙত যি চিট আছে সেইখিনি কেৱল গভৰ্ণমেণ্টৰ গাৰ্লছৰ কাৰণে, গভৰ্ণমেণ্ট চিট কিন্তু কেৱল গাৰ্লছৰ কাৰণে। তো বৈশক এতিয়ালৈকে চিট দিয়া নাই। তো নেক্সট আৰু এটা পইণ্ট, তো ছেকেণ্ড কাউন্সেলিং কেতিয়ালৈকে হোৱাৰ সম্ভাৱনা আছে। তো 25 আৰু 26 জুলাই তাৰিখে ইয়াৰে কাউন্সেলিং হ'ল। তো ইয়াৰ হোৱাৰ পিছত এখন মেৰিট লিষ্ট প্ৰকাশ কৰিব। এই মেৰিট লিষ্টখন আগষ্টৰ 10 তাৰিখৰ আগত প্ৰকাশ কৰিব। তো আগষ্টৰ 10-15 তাৰিখৰ আগত ফাৰ্ষ্ট কাউন্সেলিঙৰ এডমিশ্যন হৈ যাব। তো ফাৰ্ষ্ট কাউন্সেলিঙৰ এডমিশ্যন হোৱাৰ কিছুদিন পিছত প্ৰায় 15 পৰা 20 দিনমানৰ ভিতৰত ইয়াৰে ছেকেণ্ড কাউন্সেলিঙৰ নটিচ আহি যাব। তো আপোনালোকে ছেকেণ্ড কাউন্সেলিংটো আগষ্টৰ লাষ্ট উইক নহ'লে ছেপ্টেম্বৰৰ 10 তাৰিখৰ ভিতৰত ইয়াৰে ছেকেণ্ড কাউন্সেলিং হোৱাৰ সম্ভাৱনা আছে। তো ছেকেণ্ড কাউন্সেলিঙত এক্সট্ৰা ৰেংক ধৰি দিব। তো সেইসকলে কাউন্সেলিং কৰিব পাৰিব আৰু ফাৰ্ষ্ট কাউন্সেলিঙত যিসকলে চিট পাইছে সেইসকলে ছেকেণ্ড কাউন্সেলিঙত চিটটো চেঞ্জ কৰিব পাৰিব। তো যদি আপোনালোকে ফাৰ্ষ্ট কাউন্সেলিঙত যিখন কলেজত এডমিশ্যন ল'ব বিচাৰে সেইখন কলেজ নাপালে বেলেগ কলেজত পালেও লৈ থৈ দিব, ছেকেণ্ড কাউন্সেলিঙত সেই কলেজখন চেঞ্জ কৰিব পাৰিব। তো এইখিনি হৈ গ'ল। তো লাষ্ট পইণ্ট, বহুতে কাউন্সেলিঙত চিট নাপালে আজি। তো আজি কাউন্সেলিঙত কোনবিলাক কেণ্ডিডেটে চিট নাপালে। আজি আনৰিজাৰ্ভ কেটেগৰীৰ 168 ৰেংকলৈকে মাতিছিল, কিন্তু ইয়াৰে 140 বা 150 ৰেংকলৈকে ষ্টুডেণ্টবিলাকে চিট পালে। তো কিছুমান ষ্টুডেণ্টে আজি কাউন্সেলিঙত মতাৰ পিছতো চিট নাপালে। তেওঁলোকে নিশ্চয় ছেকেণ্ড কাউন্সেলিঙত চিট পাব আৰু ছেকেণ্ড কাউন্সেলিঙত মাতিব। তো ছেকেণ্ড কাউন্সেলিঙলৈকে এক্সট্ৰা চিট ৰিজাৰ্ভ থাকে, তো নিশ্চয় চিট পাব। তো এই ভিডিঅ'টোত এইখিনি আছিল। এই ভিডিঅ'টো চাই থকা আজি কোনে কোনে কাউন্সেলিং কৰিলে আৰু ক'ত ক'ত চিট পালে এইটো কমেণ্ট কৰি জনাব। তো এই ভিডিঅ'টোত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। তো এই ইনফৰমেশ্যনখিনি আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।